ইমান খাটাকে নেকি খান এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ। এই আমাৰ তিনিআলিৰ বজাৰ কি ধুনীয়া। গুড মৰ্ণিং গৈছ, হাই গৈছ, গুড মৰ্ণিং। এনেকুৱা টোপনি আহিছে না, মানে 10:30 মানত টোপনি মাৰছোঁ ৰাতি। এই জাষ্ট সাৰ পাইছোঁ, পৃথিৱীৰ কথা একো গমেই নাপাওঁ। ৰাতি ভাতো নাখালোঁ। এইয়া ভাত সাজি থোৱা আছে, ভাতো নাখালোঁ। উঠো ৰ, মুখখন ধুই লওঁ ন প্ৰথম। দেখছে আমাৰ হেৰি শেষ হৈ গ'ল, মাঘৰ বিহু শেষ হৈ গ'ল, কিন্তু এতিয়ালৈকে লাৰু শেষ হোৱা নাই। আমাৰ এনেকুৱাই, মাঘৰ বিহু শেষ কিন্তু লাৰু শেষ নহয়। চাহখিনি খাই লওঁ। মানে কি লাৰু চাৰু, এই পকা লাৰুটো মই একেবাৰে দেখিব নোৱাৰোঁ, কিন্তু উপায় নাই, মায়ে দি থৈ যায় কিন্তু মই নাখাওঁ। তো গাইজ এতিয়া আহিছোঁ পিছফালে, কাৰণ মোৰ নিয়ম থাকে নে কিছুমান। 12টা বাজিল মানে এটা ভিডিঅ' আপলোড কৰিব লাগে। মানে ডেইলি শ্বৰ্ট ভিডিঅ', ধৰি লওক 1 মিনিট হ'ব পাৰে বা 30 ছেকেণ্ড 20 ছেকেণ্ড এনেকুৱা শ্বৰ্ট ভিডিঅ' কমেডি, অলমষ্ট কমেডি আৰু মানে নৰ্মেল ভিডিঅ' আপলোড নকৰোঁৱে। যি দুটা ডেইলি ৰিল আপলোড কৰোঁ, দুপৰীয়া মানে 12টা বজাত আৰু গধূলি 6টাৰ পৰা 7টামান বজাৰ ভিতৰত পূৰা কমেডি। তো এতিয়া আকৌ 12টা বাজি ৰিলটো আপলোড কৰোঁ। মা নাই ঘৰত, মা ক'ৰবাত গৈছে। মা অহাৰ পিছত মই ভাত খাব লাগিব, কাৰণ ৰাতিও ভাত খোৱা নাই, বেয়া ভোক লাগছি। মানে এই ভিডিঅ' চিডিঅ' এডিট কৰা আপলোড কৰা বহুত কষ্টটো, মানুহে বুজি নাপায় না এইগিলা। মানুহে ভাবে কি আৰু অলপ টাইমহে আৰু এইটো চিম্পল ভিডিঅ'টো, কেমেৰাটো মোবাইলটো আগত লৈ ভিডিঅ' বনাইছি বাছ হৈ গ'ল। কিন্তু একচুৱেল কষ্ট এই ভিডিঅ' বনোৱা মানুহগিলাই বা ক্ৰিয়েটৰগিলাই বুজি পাব কিমান কষ্ট কৰা যায়। এইটো আৰু ভিডিঅ' এটা আপলোড কৰি মাক লাগি ৱেইট কৰোঁ। মা যদি আহি নাপায় ভাতকেইটা খাওঁৱেই, মৰি যাম নহ'লে, ৰাতিও খোৱা নাই। এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ। এই এখন হৈছে কৰ্দৈ টেঙাৰ মানে হেৰি কৰিছিল আৰু কৰ্দৈ টেঙাৰ অলপমান চাটনি টাইপ, আচাৰ টাইপ। তাৰপিছত এইটো হৈছে ভাজি, এইbilo চব্জি, দালি, কণী, আৰু ইফালে আনিছোঁ মই এই দালি আৰু পিঁয়াজ এনেকৈ কাটি সানিম, চাটনি বনাম। দেখিছে কিমান যোগাৰ ভাতৰ লগত, ভাত কিন্তু দুটামান। মজা। তো গাইজ এতিয়া হৈ গ'ল ৰাতি, আৰু আমি যাই আছোঁ এতিয়া বৰ্তমান বড়োচুপেদি। বড়োচুপীয়া এতিয়া যাই আছোঁ। ছাগলীৰ ঠেং আনিব লাগে বোলে, ভাইটিয়ে কৈছি ছাগলীৰ ঠেং খাব। গতিকে ক'ত ছাগলীৰ ঠেং পাওঁ একবাৰ চাওঁ ৰচোন। পাৱাটোতো আশা কম, কাৰণ আজিকালি ছাগলীৰ ঠেং চেং নাপায়েই, কিন্তু হ'লেও চেষ্টা এটা কৰি চাওঁ ক'ত পাওঁ। এই এখন দেখিছা, ইয়াতে বোলে ব্ৰইলাৰৰ ঠেঙেই নাই। অ' চৰি ছাগলীৰ, ব্ৰইলাৰৰ ঠেঙে আয়, ছাগলীৰ ঠেং মানে ছাগলীৰ ঠেং খোৱা নাযায় না ব্ৰইলাৰে। কি পিছ দেখোন বা ইমান খাটাকে নেকি খান। যি ব্ৰইলাৰ পালোঁ, বাৰে ব্ৰইলাৰে আহি থাকে। যি ছাগলীৰ ঠেং পালোঁ, ব্ৰইলাৰৰ ঠেঙে ডাঙৰ হাম পাই তাতকৈ। এতিয়া এইফালে বা আছেনে নাই বজাৰৰ ফালে দোকান, তাতকৈ ব্ৰইলাৰৰ ঠেং নিয়েই ভাল আছিল। ছাগলীৰ ঠেং ইমান খাটা না। এই আমাৰ তিনিআলিৰ বজাৰ কি ধুনীয়া। আজিকালি বজাৰৰ ভিতৰত কাপোৰো দিয়া কৰিছে চালা। বজাৰ মই নকৰোঁ, জগা কৰোঁ মানে। কি জগা ভাল চলিৰ ভাল কথা, মই বেয়া চলি বজাৰ নকৰোঁ। তো এতিয়া যাওঁ, যাই কিনে ভিডিঅ'টো এডিট কৰোঁ আৰু আপলোড কৰোঁ। আৰু মই এটা প্ৰব্লেম পাই আছোঁ, ৰাতি মানে ভিডিঅ' শ্বুট কৰোঁ যদি ৱাইড এংগল মানে 0.6 এই জুমটো যে হেৰি কৰে, 0.6ত যদি ভিডিঅ' কৰোঁ মানে ৱাইড এংগলত, তো মানে বহুত ধোৱা এনেকুৱা টাইপ হয়। দিনত কিন্তু মজা হয়, কিন্তু ৰাতি হ'লে এনেকুৱা হয়। আৰু বহুত মোবাইলৰে হয়, মোৰ বুলি নহয়। এইটো অলপ প্ৰব্লেম পাইছোঁ। আৰু কণ্টেণ্ট কি বনাওঁ মই ভাবিয়ে পোৱা নাই, মানে বেয়া প্ৰব্লেম, কণ্টেণ্টটোৰ অভাৱ হৈছে। তো চাওঁ ইয়াৰ পিছত কি ক'ব পাৰোঁ। আজি আৰু কেইটামান কথা ক'ব, ইম্পৰ্টেণ্ট কথা আছিল, নেক্সট কালি ভিডিঅ'টোত ক'ম। কিন্তু আৰু মানে ডেইলি ব্লগিং কৰিব লাগিলে উপায়বিহীন, মানে নতুন জেগাত ডেইলি যোৱাটো পচিবল নহয় না।
তো হ'ব দে নেক্সট ভিডিঅ'ত এটা ইম্পৰ্টেণ্ট কথা ক'ম আৰু এটা কথা বজাৰ কৰিব আহিলোঁ হে একো লোৱা হালি নহ'ল দে চাবা আহিছোঁ